নমস্কাৰ, আজি মই তোমালোকক ভগ্নাংশৰ ধাৰণা বুজাই দিম। ভগ্নাংশৰ ধাৰণা, কনচেপ্ট অফ ফ্ৰেকশ্যন। ভগ্নাংশ বুলিলে আমি কি বুজিম? কোনো এটা বস্তুক সমানে ভাগ কৰি পোৱা প্ৰতিটো ভাগক ভগ্নাংশ বোলে। নাইবা আমি এনেদৰেও লিখিব পাৰোঁ, নাইবা দুটা অখণ্ড সংখ্যা পি আৰু কিউৰ পি হৰণ কিউ আকাৰক বা ভাগফলক বা অনুপাতক ভগ্নাংশ বোলে। আৰু ইয়াতে তোমাৰ এটা চৰ্ত থাকিব, কিউৰ মানবোৰৰ ভিতৰত আমি শূন্যটো ল'ব নোৱাৰোঁ। কিউৰ মান শূন্য হ'ব নোৱাৰে। ভালা বুজি? এতিয়া চাবা, ধৰি লোৱা এটা আপেলটোক তুমি সমানে দুভাগ কৰিলা। তেতিয়া ভাগ দুটা হ'ল, সমানে দুভাগ কৰিলা, দুটা ভাগ হ'ল। তেতিয়া তুমি যদি এই ভাগটো লোৱা, তেতিয়া তুমি কি বুলি লিখিবা? 2/1। যদি তুমি এইটো ভাগ লোৱা, তেতিয়া তুমি কেনেদৰে লিখিবা? 2/1। আমি আপেলটোক দুটা ভাগ কৰিলোঁ, দুটা ভাগ কৰি এটা ভাগ ল'লোঁ, তেতিয়া কি হ'ব? 2/1। ইয়াতো কি হ'ব? এইটো অংশকো আমি লিখিম 2/1। আমাৰ এই সংজ্ঞাটো মতে চোৱা, কোনো এটা বস্তুক সমানে ভাগ কৰি পোৱা প্ৰতিটো ভাগক ভগ্নাংশ বোলে। তেতিয়া এই প্ৰতিটো ভাগকে আমি কি বুলি ক'ম? ভগ্নাংশ। তাৰপিছত নাইবা দুটা অখণ্ড সংখ্যা পি আৰু কিউৰ পি হৰণ কিউ আকাৰক বা ভাগফলক বা অনুপাতক আমি ভগ্নাংশ বুলি ক'ম। ইয়াতে কিউৰ ভেলু 0 হ'ব নোৱাৰে। এতিয়া তোমালোকে অখণ্ড সংখ্যা কাক বোলে নিশ্চয় জানা, যে ধনাত্মক সংখ্যাবোৰ আৰু ঋণাত্মক সংখ্যাবোৰ লগতে শূন্যক একেলগে আমি অখণ্ড সংখ্যা বুলি ক'ম। যে ধনাত্মক সংখ্যাবোৰ আৰু ঋণাত্মক সংখ্যাবোৰ লগতে শূন্যক লৈ যিবোৰ আমি সংখ্যা পাম, সেই সংখ্যাবোৰক আমি অখণ্ড সংখ্যা বুলি ক'ম। তাৰপিছত আমি ভগ্নাংশক এনেদৰে প্ৰকাশ কৰিম। চোৱা, ভগ্নাংশ ফ্ৰেকশ্যন। তুমি ওপৰত যিটো সংখ্যা থাকিব তাক আমি লব বুলি ক'ম, আৰু ইংৰাজীত ক'ম আমি নিউমাৰেটৰ। আৰু তলত যিটো সংখ্যা থাকিব অখণ্ড সংখ্যা, এইটো অখণ্ড সংখ্যা, এইটো অখণ্ড সংখ্যা। কিন্তু তোমাৰ ওপৰৰ অখণ্ড সংখ্যাটোক তুমি ক'বা লব, নিউমাৰেটৰ। আৰু তলৰ অখণ্ড সংখ্যাটোক আমি নাম দিম হৰ, ডিনমিনেটৰ। যেনে এটা উদাহৰণ চোৱা, 2/1। ইয়াত 1 লব, নিউমাৰেটৰ, আৰু 2টো হৰ। তেনেকৈ 4/3। ইয়াত কি হ'ব? 3 লব আৰু 4 হ'ব হৰ। এনেদৰে আমি ভগ্নাংশ এটা এই আৰ্হিত প্ৰকাশ কৰিম। এনেদৰে তোমালোকে আৰু কিছুমান নিজে নিজে উদাহৰণ লৈ চাব পাৰিবা। আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালা মোক কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।